আজি মই ক'বলৈ ওলাইছো এনে এটা সত্য যিটো অধিকাংশ মানুহে জানিও অস্বীকাৰ কৰে। আপুনি এই মুহূৰ্তত যিখন ঘৰতে বহি আছে সেই ঘৰখনত সঁচাকৈ সকলো ঠিক আছেনে? হঠাতে যদি মনটো গধুৰ গধুৰ লাগে, হঠাতে যদি বুকুখন চেপা মাৰি ধৰাৰ দৰে লাগে, ৰাতি শুবলৈ গ'লে যদি কোনোবাই চাই থকা যেন লাগে, এইটো বহু সময়ত ক'লা যাদু বা তন্ত্ৰ-মন্ত্ৰ ঘৰৰ ভিতৰতে কৰা হয় আৰু ঘৰৰ মানুহে সেয়া বুজি নাপায়। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। আপুনি লক্ষ্য কৰিছেনে, যিখন ঘৰত আগতে হাঁহি ধেমালি আছিল আজিকালি তাত নিস্তব্ধতা, যিখন ঘৰত শান্তি আছিল আজিকালি তাত একো কাৰণ নোহোৱাকৈয়ে সকলো সময়তে খং উঠি থাকে। এইবোৰ কি এনেয়ে হয়নে, নে ইয়াৰ আঁৰত কিবা বেলেগ কথা লুকাই আছে? এই ভিডিঅ'টো শেষলৈকে নাচালে আপুনি হয়তো এটা গুৰুত্বপূৰ্ণ কথা মিছ কৰিব, কাৰণ মাত্ৰ 1 মিনিটতেই আপুনি নিজেই জানিব পাৰিব আপোনাৰ ঘৰত কোনোবাই তন্ত্ৰ-মন্ত্ৰ বা ক'লা যাদু কৰিছে নেকি। এতিয়াই মনটো শান্ত কৰক, ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ আগলৈ জানিব পাৰিব এনেকুৱা এটা শক্তিশালী কথা যিটোৱে আপোনাৰ দৃষ্টিভংগী একেবাৰে সলনি কৰি দিব। বিশ্বাস নাথাকিলেও চাওক, কাৰণ সাৱধানতাই সৰ্বশ্ৰেষ্ঠ সুৰক্ষা। আপুনি এটা কথা মন কৰক, যিবোৰ বস্তু কেতিয়াও গুৰুত্ব দিয়া হোৱা নাছিল সেইবোৰেই প্ৰায়ে সৰ্বাধিক ডাঙৰ সংকেত বহন কৰে। আপোনাৰ ঘৰত কেতিয়াবা এনেকুৱা হৈছে নেকি, হঠাতে ধূপ জ্বলাই দিলে ধোঁৱাটো সহজে নোলায়, চাকিগছিৰ শিখাটো অকাৰণতে কঁপিবলৈ আৰম্ভ কৰে, বা জ্বলাই থোৱা চাকিগছি নিজে নিজেই নুমাই যায়? এইবোৰত বহুত মানুহে সাধাৰণ কথা বুলি ভাবি এৰি দিয়ে, কিন্তু শাস্ত্ৰত কোৱা হৈছে য'ত শক্তিৰ সংঘৰ্ষ হয় তাত আগতে আলোড়ন উঠে, আৰু এই আলোড়ন প্ৰথমে দেখা দিয়ে পোহৰ আৰু বায়ুত। আন এটা গুৰুত্বপূৰ্ণ কথা শুনক, যদি আপোনাৰ ঘৰত সন্ধিয়া হোৱাৰ পিছত হঠাতে মনটো অশান্ত লাগে, কোনোবাই যেন মাতি আছে এনেকুৱা লাগে, অথবা কোনোবাই পিছফালে থিয় হৈ আছে যেন অনুভৱ হয়, এইটো সাধাৰণ কথা নহয়। বিশেষকৈ যদি এই অনুভৱ একে ঠাইতে বাৰে বাৰে হয়, তেন্তে সেই ঠাইখনত ঋণাত্মক শক্তি জমা হৈছে বুলি ধৰা হয়। আৰু যিখন ঘৰত বাৰে বাৰে যিকোনো বস্তু হেৰায়, ৰখা ঠাইতে বস্তু পোৱা নাযায়, বা হঠাতে বস্তু ভাঙি যায়, সেইখন ঘৰত শক্তিৰ ভাৰসাম্য ভাঙিবলৈ আৰম্ভ কৰে। এইবোৰ সংকেত চকুত পৰে, কিন্তু অধিকাংশ মানুহে ভয় খাই উপেক্ষা কৰে। কিন্তু সংকেতক অৱহেলা কৰিলে সমস্যাই গোপনে ডাঙৰ ৰূপ লয়। এইকাৰণে এই ভিডিঅ'টো ইমান গুৰুত্বপূৰ্ণ, কাৰণ আগলৈ মই ক'বলৈ ওলাইছোঁ এনে এটা সহজ পৰীক্ষা যিটো কৰিলে আপুনি নিজেই সঁচা মিছা বুজি পাব। মাত্ৰ 1 মিনিটৰ ভিতৰতে ঘৰৰ ভিতৰৰ শক্তি পৰীক্ষা কৰাৰ উপায় কম। ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ কিছুমান কথা জানিলে নিজকে আৰু পৰিয়ালক বচাব পাৰিব। এতিয়া মনটো একেবাৰে শান্ত কৰক, কাৰণ এই কথাখিনি একেবাৰেই মিছ নকৰিব। মই এতিয়া ক'বলৈ ওলাইছোঁ এনে এটা পৰীক্ষা যিটো কৰিবলৈ কোনো ত্ৰান্তিক, কোনো পূজাৰী, কোনো ডাঙৰ বিধান নালাগে। মাথো 1 মিনিট, আৰু মাথো 2টা সাধাৰণ বস্তু লাগিব: 1 গিলাচ পৰিষ্কাৰ পানী আৰু অলপ নিমখ। এতিয়া কি কৰিব লাগিব শুনক। ৰাতি শুবলৈ যোৱাৰ আগতে গ্লাছটোত পানী ভৰাওক, তাৰ ভিতৰত এচামুচ নিমখ পেলাই দিয়ক। নিমখখিনি পেলাই দিওঁতে মনে মনে এই কথা ভাবিব, যদি মোৰ ঘৰত যিকোনো ঋণাত্মক শক্তি আছে তেনেহ'লে সেইটো এতিয়াই প্ৰকাশ কৰক। তাৰপিছত সেই গ্লাছটো ঘৰৰ পূব দিশত বা আপুনি য'ত বেছি অশান্তি অনুভৱ কৰে সেই ঠাইত ৰাখি দিয়ক। কোনো মন্ত্ৰ উচ্চাৰণ নকৰিব, কোনো শব্দ ক'ব নালাগে, মাথো মনটো পবিত্ৰ ৰাখিব। তাৰপিছত আপুনি শুই থাকক। ৰাতিপুৱা উঠি
প্ৰথমে গ্লাছটো চাওক। যদি পানী একেবাৰে আগৰ দৰেই পৰিষ্কাৰ থাকে, নিমখখিনি সাধাৰণভাৱে গলি থাকে, তেন্তে ভয় খাব নালাগে। ঘৰৰ শক্তি সাধাৰণ। কিন্তু যদি আপুনি দেখা পায় পানীখিনি ঘোলা হৈ গৈছে, নিমখখিনি তলত জমা হৈ অস্বাভাৱিক হৈছে বা পানীত কিবা বুৰবুৰণি দেখা গৈছে, তেন্তে এইটো এটা গুৰুত্বপূৰ্ণ সংকেত। ই বুজায় যে ঘৰত ঋণাত্মক শক্তিৰ প্ৰভাৱ আছে। এইটো শুনি ভয় খাব নালাগে, কাৰণ প্ৰত্যেকটো সমস্যাৰে সমাধান থাকে। কিন্তু সমস্যা জনাটো প্ৰথম পদক্ষেপ। এই পৰীক্ষা বহুতে কৰিছে আৰু ফলাফল দেখি আচৰিত হৈছে। কিন্তু এতিয়াও এটা কথা বাকী আছে, কাৰণ কেতিয়াবা ঋণাত্মক শক্তি বস্তুত নহয়, মানুহৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। ঘৰত কিবা ভুল থাকিলে সেইটো সদায় বস্তুৰ আগতে মানুহৰ মনত দেখা দিয়ে, কাৰণ ঋণাত্মক শক্তিয়ে সৰ্বপ্ৰথমে মন আৰু চিন্তাক আঘাত কৰে। আপোনাৰ ঘৰত এইবোৰ একেলগে দেখা গৈছে নেকি? সৰু সৰু কথাত হঠাতে খং উঠে। আগতে যিজন মানুহে বহুত শান্ত আছিল, তেওঁ আজি অস্থিৰ। নিজৰ ঘৰৰ মানুহৰ লগতে কথা ক'বলৈ মন নকৰে বা সকলো থকাৰ পাছতো মনটো খালী খালী লাগে। এইটো সাধাৰণ মানসিক চাপ নেকি? এবাৰ ভাবি চাওক। আৰু এটা গুৰুত্বপূৰ্ণ কথা, যদি ঘৰৰ এজন মানুহৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ সমস্যাবোৰ আৰম্ভ হয়, কামত বাধা, টকাৰ সমস্যা, শাৰীৰিক দুৰ্বলতা বা বাৰে বাৰে দুঃস্বপ্ন, তেন্তে বুজিব লাগিব এইটো সাধাৰণ কথা নহয়। বিশেষকৈ যদি সেই মানুহজন ঘৰত সোমোৱাৰ পিছত অন্য সকলোৱে অশান্তি অনুভৱ কৰে, তেন্তে সেইটো ঋণাত্মক শক্তিৰ প্ৰভাৱ হোৱাৰ সম্ভাৱনা আছে। ইয়াত এটা কঠিন সত্য আছে। কেতিয়াবা তন্ত্ৰমন্ত্ৰ বাহিৰৰ শত্ৰুৰে নহয়, নিজৰ পৰিচিত মানুহৰ জৰিয়তেই ঘৰত প্ৰৱেশ কৰে। এইটো শুনি ভয় খাব নালাগে, মাথো সজাগ হ'ব লাগে। কাৰণ যি শক্তিয়ে অশান্তি আনিব পাৰে, সেই শক্তিক সঠিক উপায়েৰে দূৰ কৰিব পাৰি। এইবাবেই এই ভিডিঅ'টো ইমান গুৰুত্বপূৰ্ণ। এতিয়া এটা কথা স্পষ্ট কৰি লওক, যদি সমস্যাটো চিনাক্ত হৈছে, তেন্তে ভয়ৰ কোনো কাৰণ নাই, কাৰণ ঋণাত্মক শক্তি দূৰ কৰাটো অসম্ভৱ নহয়। শাস্ত্ৰত কোৱা হৈছে, য'ত বিশ্বাস, পবিত্ৰতা আৰু শুদ্ধ মন আছে, তাত ক'লা শক্তি বেছিদিন থাকিব নোৱাৰে। এতিয়া কৰক এটা সহজ কাম। প্ৰতি শনিবাৰ বা মঙ্গলবাৰে ৰাতি শোৱাৰ আগতে এটা সৰু বাটিত পৰিষ্কাৰ পানী লওক। তাত এচামুচ নিমখ মিহলাই লওক। এতিয়া সেই পানীখিনি ঘৰৰ মূল দুৱাৰৰ সন্মুখত, বাথৰুমৰ ওচৰত আৰু যিখিনি ঠাইত বেছি অশান্তি লাগে, আঙুলিৰে অলপ অলপ ছটিয়াই দিয়ক। এইটো কৰোঁতে কোনো মন্ত্ৰ ক'ব নালাগে, মাথো মনে মনে এইটো ভাবিব, মোৰ ঘৰ পবিত্ৰ হওক, মোৰ মন শান্ত হওক, সকলো ঋণাত্মক শক্তি এই ঠাইৰ পৰা আঁতৰি যাওক। এই কামটো একেৰাহে 7 দিন কৰিব। আপুনি নিজেই অনুভৱ কৰিব, ঘৰৰ ভিতৰত এক ধৰণৰ পাতল ভাৱ, মনটো অলপ শান্ত আৰু অকাৰণে হোৱা খং কমি গৈছে। এয়া যাদু নহয়, এয়া হৈছে মন আৰু পৰিৱেশৰ শুদ্ধিকৰণ। আৰু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব, যিখন ঘৰত সদায় কাজিয়া পেচাল, গালি আৰু নিগেটিভ কথাৰে ভৰি থাকে, সেইখন ঘৰতে ঋণাত্মক শক্তি বেছি সময় থাকে। সেইকাৰণে ঘৰৰ ভিতৰত হাঁহি ফূৰ্তি কৰি থাকিব। সম্ভৱ হ'লে সন্ধিয়া এগছি চাকি জ্বলাই 2 মিনিট নীৰৱে বহি থাকিব। এইটো সৰু কাম যেন লাগে, কিন্তু ইয়াৰ প্ৰভাৱ খুব গভীৰ। এতিয়া এটা ডাঙৰ সত্য ক'ব লাগিব, বহু সময়ত ঘৰত তন্ত্ৰমন্ত্ৰ কৰা নাথাকিলেও আমি নিজেই কিছুমান বস্তু ৰাখি ঋণাত্মক শক্তিক আমন্ত্ৰণ জনাওঁ। আহক এবাৰ নিজৰ ঘৰখন মনত পেলাওক। আপোনাৰ ঘৰত এইবোৰ আছে নেকি? ভঙা বা অচল হৈ থকা বস্তু, ভঙা ঘড়ী, ভঙা আইনা বা বহুদিন ব্যৱহাৰ নকৰা বৈদ্যুতিক সামগ্ৰী। শাস্ত্ৰমতে এইবোৰে ৰৈ থকা শক্তি জমা কৰে। ৰৈ থকা শক্তিয়ে লাহে লাহে মন আৰু পৰিৱেশত অশান্তি আনিবলৈ আৰম্ভ কৰে। পুৰণি জোতা চেণ্ডেল ঘৰৰ ভিতৰত বহুতে লক্ষ্য নকৰে, কিন্তু পুৰণি অব্যৱহৃত জোতা
ঘৰৰ ভিতৰত বেছি দিন থৈ দিলে সেই ঠাইত নিগেটিভ শক্তি বেছি সময় থাকে বুলি ধৰা হয়। বিশেষকৈ যদি জোতা শোৱা কোঠাৰ ওচৰত থাকে, তাত মন অশান্ত হোৱা স্বাভাৱিক। বিনা কাৰণতে জমা কৰি ৰখা পুৰণি কাপোৰ, লাগিব পাৰে বুলি বহু বছৰ পুৰণি কাপোৰ আলমাৰীত ভৰাই থোৱা, এইটো কেৱল ঠাই নষ্ট নহয়, ই মানসিকভাৱেও বোজাৰ অনুভৱ সৃষ্টি কৰে। যিবোৰ বস্তু ব্যৱহাৰ নকৰে সেই বস্তুবোৰ ঘৰত ৰাখিলে শক্তিও আজ্ঞা বাঢ়ে। শোৱা কোঠাত অপৰিষ্কাৰ আইনা বা ফটা চিঙা ছবি, যদি শোৱা কোঠাত অপৰিষ্কাৰ আইনা থাকে বা ফটা ছবি বা দুখৰ দৃশ্য থকা ফটো থাকে, তেন্তে সেইবোৰে অৱচেতন মনত ঋণাত্মক প্ৰভাৱ পেলায়। ৰাতিৰ টোপনিও ইয়াৰ বাবে ভাঙি যাব পাৰে। ঘৰত সদায় অন্ধকাৰ আৰু বতাহ চলাচল নকৰা, যিখন ঘৰ সদায় বন্ধ থাকে, বতাহ নচলে, সূৰ্যৰ পোহৰ সোমাব নোৱাৰে, সেই ঠাইত ঋণাত্মক শক্তি দীৰ্ঘদিন থাকিবলৈ সুবিধা পায়। এইটো যাদু নহয়, এইটো প্ৰাকৃতিক নিয়ম। এতিয়া নিজকে এটা প্ৰশ্ন কৰক, এইবোৰৰ কিছুমান আপোনাৰ ঘৰত আছে নেকি? যদি আছে, তেন্তে আজিৰ পৰা লাহে লাহে আঁতৰাই দিয়ক। কাৰণ ঘৰ শুদ্ধ নোহোৱা মানে মনো শুদ্ধ নোহোৱা। ঘৰত কলা যাদু থাকক বা নাথাকক, যিখন ঘৰ নিজে শক্তিশালী, সেই ঘৰখনক কোনো ঋণাত্মক শক্তিয়ে চুব নোৱাৰে। শক্তিশালী ঘৰ মানে ডাঙৰ মন্দিৰ, ডাঙৰ পূজা ঘৰ নহয়। শক্তিশালী ঘৰ মানে শুদ্ধ মন, শুদ্ধ অভ্যাস আৰু অলপ বিশ্বাস। এতিয়া শুনক সেই অভ্যাসটো। প্ৰতিদিন সন্ধিয়া সূৰ্যাস্তৰ পিছত মাত্ৰ 2 মিনিট ঘৰৰ মূল দুৱাৰৰ ওচৰত এগছি সাধাৰণ চাকি জ্বলাই দিয়ক। চাকিগছি জ্বলাওঁতে একো কথা নক'ব, কেৱল নীৰৱে থিয় হৈ থাকিব। মনে মনে মাথো এইটো ভাবিব, এই ঘৰ মোৰ, ইয়াত শান্তি থাকিব, ইয়াত বেয়া শক্তিৰ কোনো স্থান নাই। এইটো কোনো মন্ত্ৰ নহয়, এইটো হৈছে নিজৰ ঘৰৰ ওপৰত অধিকাৰ ঘোষণা। শাস্ত্ৰত কোৱা হৈছে, য'ত পোহৰ আছে তাত অন্ধকাৰ নিজে নিজে আঁতৰি যায়। আৰু এটা গুৰুত্বপূৰ্ণ কথা, যদি আপুনি অনুভৱ কৰে মনটো আগতকৈ পাতল হৈছে, ঘৰত কথা পাতিবলৈ ভাল লাগে, ৰাতি অলপ ভালদৰে টোপনি হৈছে, তেন্তে বুজিব এই অভ্যাসে কাম কৰিছে। কিন্তু যদি আপুনি এইবোৰ জনাৰ পাছতো অৱহেলা কৰে, তেন্তে সমস্যাই পুনৰ আগবাঢ়ি আহিব। কাৰণ শান্তি ৰাখিবলৈও নিয়ম লাগে। শেষ কথা, ভয়ত নহয়, বিশ্বাসত ঘৰ চলে। যিখন ঘৰত হাঁহি আছে, যিখন ঘৰত একেলগে বহি দুটা কথা পতা হয়, সেই ঘৰত কোনো ক'লা যাদু দীঘলীয়া সময় স্থিৰ হৈ থাকিব নোৱাৰে। এই ভিডিঅ'টো যদি আপোনাৰ অলপো উপকাৰী যেন লাগিছে, তেনেহ'লে এই কথাবোৰ আপোনাৰ আপোন মানুহকো জনাব। কাৰণ সাৱধানতা হৈছে সৰ্বশ্ৰেষ্ঠ সুৰক্ষা। কাইলৈ আকৌ লগ পাম। ধন্যবাদ।